কংগ্ৰেছ দলৰ দৰদাৰ আৰম্ভ হৈছে কিছুমানে এডভান্সো পে কৰিছে অলৰেডি মিয়া মুছলমানৰ সমষ্টি তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা ল'ব যোৱাবাৰো লৈছিল আৰু প্ৰাৰ্থীবিলাকৰ পৰা 50,000 টকাকৈ লৈছে যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই 50,000 টকাটো লৈ পেলাই ঘূৰাই নিদিলে গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে মাচুলবিহীন কংগ্ৰেছ দলৰ দৰদাৰ আৰম্ভ হৈছে কিছুমানে এডভান্সো পে কৰিছে অলৰেডি মিয়া মুছলমানৰ সমষ্টি তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা ল'ব যোৱাবাৰো লৈছিল আৰু প্ৰাৰ্থীবিলাকৰ পৰা 50,000 টকাকৈ লৈছে যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই 50,000 টকাটো লৈ পেলাই ঘূৰাই নিদিলে গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে মাচুলবিহীন কংগ্ৰেছ দলৰ দৰদাৰ আৰম্ভ হৈছে কিছুমানে এডভান্সো পে কৰিছে অলৰেডি মিয়া মুছলমানৰ সমষ্টি তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা ল'ব যোৱাবাৰো লৈছিল আৰু প্ৰাৰ্থীবিলাকৰ পৰা 50,000 টকাকৈ লৈছে যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই 50,000 টকাটো লৈ পেলাই ঘূৰাই নিদিলে গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে মাচুলবিহীন কংগ্ৰেছ দলৰ দৰদাৰ আৰম্ভ হৈছে কিছুমানে এডভান্সো পে কৰিছে অলৰেডি মিয়া মুছলমানৰ সমষ্টি তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা ল'ব যোৱাবাৰো লৈছিল আৰু প্ৰাৰ্থীবিলাকৰ পৰা 50,000 টকাকৈ লৈছে যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই 50,000 টকাটো লৈ পেলাই ঘূৰাই নিদিলে গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে মাচুলবিহীন কংগ্ৰেছ দলৰ দৰদাৰ আৰম্ভ হৈছে কিছুমানে এডভান্সো পে কৰিছে অলৰেডি মিয়া মুছলমানৰ সমষ্টি তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা ল'ব যোৱাবাৰো লৈছিল আৰু প্ৰাৰ্থীবিলাকৰ পৰা 50,000 টকাকৈ লৈছে যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই 50,000 টকাটো লৈ পেলাই ঘূৰাই নিদিলে গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে মাচুলবিহীন